তিনিচুকীয়া জিলাৰ পুনা মৰাণক হত্যাৰ প্ৰতিবাদত আৰু হত্যা হিংসা বন্ধৰ দাবীত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গুৱাহাটীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্ৰোহী দমনৰ নামত থলুৱাক নিশেষ কৰা ষড়যন্ত্ৰ আৰু কিমান দিনলৈ বুলি প্ৰশ্ন কৰি এনে ষড়যন্ত্ৰ বন্ধ কৰাৰ বাবে যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰক সকীয়াই দিয়ে। শেহতীয়াভাৱে পুনা মৰাণক হত্যাৰ পিছত অসম চৰকাৰে মৰাণ জনগোষ্ঠীক পৰিকল্পিতভাৱে নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰে। গণ অৱস্থান কাৰ্যসূচী সম্পৰ্কে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোজ বৰুৱাই কয়, 90 দশকৰ পৰা আৰম্ভ হোৱা অসমীয়া নিৰীহ যুৱকৰ যি হত্যা, এই হত্যালীলা আজিকোপতিও পৰা নাই। বিশেষভাৱে অসমৰ পূব প্ৰান্তৰ তিনিচুকীয়া জিলাখনত ধাৰাবাহিকভাৱে অসমীয়া তেজাল যুৱকক হত্যা কৰি থকা হৈছে। শেহতীয়াকৈ পুনা মৰাণৰ হত্যাকাণ্ড এই হত্যাকাণ্ডৰ এক অন্যতম উদাহৰণ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেধৰণৰ হত্যাকাণ্ডৰ আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি এই প্ৰতিবাদী গণ অৱস্থানৰ জৰিয়তে আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে যিখিনি সময়ত অসমত এখন নিৰ্বাচিত চৰকাৰ আছে, নিৰ্বাচিত চৰকাৰখনৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আজি কাৰ্যনিৰ্বাহ কৰি আছে, সেইখিনি সময়ত এই ধৰণৰ মানৱ অধিকাৰ উলংঘনৰ চূড়ান্ত ঘটনা কি ধৰণে সংঘটিত হ'ব পাৰিছে। গতিকে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয়, তাৰ কাৰণে চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰক। অন্যথা আগন্তুক সময়ছোৱাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বিষয়টি সন্দৰ্ভত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। 1990 চনৰ পৰা আজিলৈকে বিদ্ৰোহী দমনৰ নামত ৰাজ্যখনত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰা হাজাৰ হাজাৰ লোকৰ ভিতৰত 70% ন্যায় বহিৰ্ভূত আৰু অসম চৰকাৰৰ সেউজ সংকেত অবিহনে অসমত এনেধৰণৰ মানৱ অধিকাৰ উলংঘনৰ ঘটনা ঘটিব নোৱাৰে বুলি পৰিষদে দৃঢ়মত পোষণ কৰে। পৰিষদে এনেধৰণৰ সমুদায় হত্যাকাণ্ডৰ সম্পৰ্কত কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী জনায়। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।